টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপৰ পৰা আজি আমি পাঠ আলোচনা কৰিম পাঠ 9 দৈনন্দিন জীৱনত পানী পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম তোমালোকে যদি চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী আহাত দিয়া হৈছে তোমালোকে ঘৰত পানী কৰ পৰা পোৱা তোমালোকে ঘৰত পানী দেখিছা বিভিন্ন কামত তোমালোকেও ব্যৱহাৰ কৰা হয়নে পানী নহ'লেতো আমি জীয়াই থাকিব নোৱাৰো পানী দমকলৰ পানী ব্যৱহাৰ কৰা নে কুঁৱাৰ পানী ব্যৱহাৰ কৰা নে পুখুৰীৰ পৰা আনি পানী ব্যৱহাৰ কৰা নে তোমালোকে কৰ পৰা পোৱা পানী তোমালোকে নিজে চাবা ঠিক আছে মইতো নাজানো তোমালোকৰ ঘৰত বৰিং আছে নেকি আজিকালি বৰিঙৰ পানীও ব্যৱহাৰ কৰা হয় এতিয়া প্ৰকল্পত দিয়া হৈছে প্ৰজেক্ট ঠিক আছে তোমালোকে 3 বা 4টা দলত ভাগ হৈ লোৱা এতিয়া বিদ্যালয়ৰ ওচৰত থকা যিকোনো 3 ঘৰ মানুহৰ ঘৰলৈ যোৱা তেওঁলোকে পানী কৰ পৰা পায় সেই বিষয় জানি এখন তালিকা প্ৰস্তুত কৰা শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব প্ৰথম ঘৰত যাবা তোমালোকে চাবা নিজৰ বিদ্যালয়ৰ ওচৰত থকা ঘৰ পানী কৰ পৰা পায় দমকলৰ পৰা তোমালোকে চাবা আৰু যি দেখিবা সেইটোৱে লিখিবা মই এনে তোমালোকক বুজাই দিছো উদাহৰণ দিছো দ্বিতীয় ঘৰ কুঁৱাৰ পৰা তৃতীয় ঘৰ পুখুৰী বিভিন্ন ঠাইত চাবাচোন মানুহে পুখুৰীৰ পৰা পানী কাপোৰ ধুবলৈ অথবা পানী আনি ফিল্টাৰ কৰিও ব্যৱহাৰ কৰা দেখা যায় আজিকালি বাৰু বহুত সুবিধা হৈছে মটৰ চটৰ লগাই লয় হয়নে বৰিং কৰি লয় তোমালোকে চাই ল'বা আৰু কৰি ল'বা মই ইয়াত দিয়া হৈছে প্ৰকল্প সেইকাৰণে বুজাই দিলো এতিয়া আমি আলোচনা কৰিম অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ঠিক আছে অনুশীলনীত দিয়া হৈছে উত্তৰ লিখা কি কামত আমি পানী ব্যৱহাৰ কৰোঁ উত্তৰত তোমালোকে লিখিবা পানী খাবলৈ ব্যৱহাৰ কৰা হয় অথবা ব্যৱহাৰ কৰোঁ গা ধুবলৈ পানী ব্যৱহাৰ কৰা হয় ঘৰৰ বিভিন্ন কাম কৰিবলৈ পানী ব্যৱহাৰ কৰা হয় যেনে কাপোৰ ধুবলৈ বাচন বৰ্তন ধুবলৈ জুই নুমাবলৈ পানী ব্যৱহাৰ কৰা হয় 5 নং আমাৰ সমাজত বিভিন্ন মাংগলিক কামত পানী ব্যৱহাৰ কৰা হয় তোমালোকে ইয়াৰে পৰা মুখস্থ কৰিবা মই 5টা দিছো তোমালোকে পৰীক্ষাত কেইটা আহে অথবা বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি মুখস্থ কৰি ল'বা মই তোমালোকক কিতাপত এবাৰ দেখাই দিম ক'ত আছে উত্তৰ ইয়াত চোৱা আহাত দিয়া হৈছে ওপৰৰ ছবিকেইখনত পানী কি কামত ব্যৱহাৰ কৰা দেখিছা কি কামত ব্যৱহাৰ কৰা দেখিছা চোৱা খাই আছে হয়নে খোৱাত গা ধোৱাত ইয়াত চোৱা জুই নুমাবলৈ ইয়াত আমি ফুলনি আছে যদি ঘৰত নিজৰ ফুলনিৰ বাগিচাত দিবলৈ ফুলত দিবলৈ কাপোৰ ধুবলৈ বাচন ধুবলৈ বুজি পাইছা ইয়াত ছবি চোৱা তোমালোকৰ ঘৰত কি কামত পানী ব্যৱহাৰ কৰা হয় তোমালোকৰ ঘৰত কি কামত ব্যৱহাৰ কৰা হয় খাবলৈ পানী ব্যৱহাৰ কৰা হয় গা ধুবলৈ কাপোৰ ধুবলৈ বাচন বৰ্তন ধুবলৈ যদি ফুলৰ বাগিচা আছে ফুলত দিবলৈ তোমালোকে চাই ল'বা ঘৰত আৰু কি কামত ব্যৱহাৰ কৰা হয় তোমালোকেও নিজৰ মতেও ক'ব পাৰিবা ঠিক আছে চোৱা জানি লওঁ আহা ইয়াত আমাক ধুনীয়াকৈ দিয়া হৈছে আমাৰ সমাজত বিভিন্ন মাংগলিক কাৰ্যত পানী ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াত উদাহৰণত দিয়া হৈছে তোমালোকে ইয়াৰে পৰা পঢ়ি ল'বা মই উত্তৰ ইয়াৰ পৰা লিখিছোঁ এতিয়া আমি আলোচনা কৰিম খ নং প্ৰশ্নত দিয়া হৈছে পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি তোমালোকে উত্তৰ কিতাপতে পাবা ইয়াত চোৱা মই লিখিও ৰাখিছোঁ লিখাখিনিও চাই ল'ম ইয়াত চোৱা খৰ উত্তৰ ফল মূল শাক পাচলি চাউল দাইল আদি ধোৱা পানী পেলাই নিদি গছৰ পুলি ফুলৰ টাবত দিব পাৰি কাপোৰ আওডালা পানীখিনি নেপেলাই গা ধোৱা ঘৰ পকী চোতাল নলা নৰ্দমা আদি চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি ইয়াৰে পৰা তোমালোকে লিখিব পাৰিবা কিতাপত মই দেখাই দিম কিতাপত চোৱা ইয়াত ধুনীয়াকৈ দিয়া হৈছে মই ইয়াৰে পৰা লিখিছোঁ খৰ উত্তৰ ইয়াত চাবা এতিয়া আমি আলোচনা কৰিম গ প্ৰশ্নত দিয়া হৈছে দমকল আৰু কুঁৱাৰ পানীৰ উৎস কি দমকল আৰু কুঁৱাৰ পানীৰ উৎস হ'ল মাটিৰ তলত অৰ্থাৎ ভূগৰ্ভ তোমালোকে ভূগৰ্ভ লিখিব পাৰা মই কিতাপত দেখাই দিম ঠিক আছে উত্তৰ ক'ত আছে কিতাপত চোৱা ইয়াত মাটিৰ তলত অৰ্থাৎ ভূগৰ্ভতো পানী থাকে দমকল আৰু কুঁৱাৰ পানী আমি মাটিৰ তলত থকা পানীৰ পৰা পাওঁ এই সকলোবোৰেই হৈছে পানীৰ উৎস
কি এইবোৰ পানীৰ উৎস পানীৰ উৎস লিখিবলৈ আহিলে তোমালোকে কি লিখিব লাগিব দমকল আৰু কুঁৱাৰ পানী ঠিক আছে তোমালোকে লিখিলে উত্তৰ হৈ যাব ইয়াত চোৱা বৰষুণ খাল বিল পুখুৰী হ্ৰদ নদ নদী জান জুৰি সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ তোমালোকৰ প্ৰশ্ন আহিব পাৰে পানী আমি কৰ পৰা পাওঁ বুলি উত্তৰ এইটো লিখিব লাগিব মই লিখিয়ে ৰাখিছোঁ অতিৰিক্ত প্ৰশ্ন এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নত চোৱা খালী ঠাই পূৰ কৰা পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয় ইয়াত প্ৰাণ লিখিবা ঠিক আছে খ পানী উতলালে ভাপ হয় গ খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে ঘ খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে 3 নং শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিয়া ক উদ্ভিদক পানীৰ প্ৰয়োজন হয় শুদ্ধ চিন দিবা ঠিক আছে খ সকলো পানী সেৱন কৰাৰ বাবে উপযোগী হয় নহয় শুদ্ধ চিন দিবা গ খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থব লাগে ঠিক আছে লাগেত শুদ্ধ চিন দিবা ঘ এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি আমি পঢ়িয়ে আহিছো ইয়াত মই ধুনীয়াকৈ দাগ দিছো ভালকৈ চাবা বুজি পাবা 4 নং প্ৰশ্নত দিয়া হৈছে পানী দূষিত নোহোৱাকৈ ৰাখিবৰ পৰা দুটা উপায় উল্লেখ কৰা তোমালোকে উত্তৰত লিখিবা কিতাপত চাবা উত্তৰ কিতাপতে ধুনীয়াকৈ দিয়া হৈছে খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে পুখুৰীত গা ধোৱা বাচন বৰ্তন বা কাপোৰ ধোৱা গৰু ম'হক গা ধুওৱা আদি কাৰ্য কৰিব নালাগে কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা গেলা পচা বস্তু নলা নৰ্দমাৰ পানী আদি পুখুৰী বা নদীত পেলাব নালাগে ঠিক আছে তোমালোকে লিখি ল'বা ইয়াত লিখো আহাৰ দিয়া হৈছে তোমালোকৰ ঘৰৰ বা বিদ্যালয়ৰ ওচৰত পুখুৰী থাকিলে ইয়াৰ পানী দূষিত নোহোৱাকৈ কেনেদৰে ৰাখিব পাৰি সেই বিষয়ত 3টা বাক্য লিখা ইয়াত এটা বাক্য দিয়া হৈছে চোৱা পুখুৰীত গা ধোৱা বাচন বৰ্তন বা কাপোৰ ধোৱা গৰু ম'হক গা ধোৱা আদি কাৰ্য কৰিব নালাগে ঠিক আছে তোমালোকে আৰু এটা লিখিবা পুখুৰীৰ চাৰিওকাষ আমি পৰিষ্কাৰকৈ ৰাখিব লাগিব ঠিক আছে যাতে লেতেৰা চেতেৰা আহি নুসুমায় 2 নম্বৰ সেইটো লিখিব পাৰিবা 3 নম্বৰ তোমালোকে লিখিব পাৰিবা পুখুৰীত আমি যি টি লেতেৰা বস্তু পেলাব নালাগে ঠিক আছে তোমালোকে যি টি লেতেৰা বস্তু নেপেলাবা সেই তেনেধৰণে তোমালোকে 3টা লিখিলে হৈ যাব ইয়াত চোৱা ক্ৰিয়াকলাপ 2 তলৰ ছবিকেইখন ভালদৰে চোৱা কোনখন ছবিয়ে পানী দূষিত হোৱা বুজাইছে সঠিক বাকচত শুদ্ধ চিন দিয়া ইয়াত বুজাইছে চোৱা বাচন বৰ্তন ধুই আছে হয়নে কাপোৰ ধুই আছে মই অলপ আগত তোমালোকক বুজালো গা ধোৱা বাচন বৰ্তন ধোৱা কাপোৰ ধোৱা গৰু ম'হ গা ধোৱা আদি কাৰ্য কৰিব নালাগে হয়নে এইটো নহয় এইটো চোৱা ইয়াত জাবৰ চাবৰ পেলাই আছে এইটো নহয় ইয়াতো চোৱা যেনেকৈ আমাৰ ঘৰৰ বিভিন্ন নলা হয়নে লেতেৰা পানী ওলোৱা নলা আমি তাতে যোগ কৰি দিওঁ নদীৰ পানীৰ লগত অথবা লেতেৰা বস্তু চস্তু পেলাই দিওঁ পেলাব নালাগে মই অলপ আগত বুজালোঁ ইয়াতো চোৱা সেইটোও বুজাইছে ঠিক আছে এতিয়া আমি আলোচনা কৰিম লিখো আহা বুলি দিয়া হৈছে পানী কল খুলি বন্ধ নকৰাকৈ এৰি থৈ অহাটো উচিত নে উচিত নহয় বুলি লিখিবা নহয় বানান ইয়াতে আছে যদি নহয় কিয় লিখা মানে পানীৰ কল খুলি বন্ধ নকৰাকৈ আহিলে পানীৰ অপচয় কৰা হ'ব ঠিক আছে আমি পানীৰ সঠিক ব্যৱহাৰ কৰা নাই আমি পানী এনেই পেলাবলৈ দিলোঁ আজিকালি পানীৰ অভাৱ বহুতে বাঢ়ি আহিছে চহৰতে হওক বা গ্ৰাম্য অঞ্চলতো অলপ অসুবিধা হৈ আহিছে ঠিক আছে আমি পানীৰ সঠিক ব্যৱহাৰ কৰিব লাগে পানী অপচয় কৰিব নালাগে উত্তৰ মই তোমালোকক ইয়াত বানান দেখাই দিম ইয়াত চোৱা পানীৰ অপচয় কৰিব নালাগে এইটো লিখিলে হৈ যাব অথবা পানীৰ অপচয় কৰা হয় বুজি পাইছা তোমালোকে এনেকৈ লিখিবা আৰু ক্ৰিয়াকলাপ কি আছে চাই ল'ম মই তোমালোকক আৰু বুজাই দিম আৰু নহ'লে মই তোমালোকৰ কাৰণে অতিৰিক্ত প্ৰশ্ন লিখি ৰাখিছোঁ যদি ক্ৰিয়াকলাপ হৈ যায় মই প্ৰশ্নৰ উত্তৰ মই তোমালোকক অতিৰিক্ত প্ৰশ্ন উত্তৰ দেখাই দিম তোমালোকৰ ইয়াত দিয়া ক্ৰিয়াকলাপ হৈয়ে গৈছে আৰু বাকী একো নাই মই বুজাইয়ে দিলোঁ এতিয়া অতিৰিক্ত প্ৰশ্ন কেইটামান আছে চাই লওঁ অতিৰিক্ত প্ৰশ্ন চোৱা আমি পানী কৰ পৰা পাওঁ লিখা মই তোমালোকক আগতে কৈছিলোঁ আমি পানী বৰষুণ খাল বিল পুখুৰী হ্ৰদ নদ নদী জান জুৰি সাগৰ মহাসাগৰ আদিৰ পৰা পাওঁ ঠিক আছে ইয়াত আৰু এটা প্ৰশ্ন চোৱা দমকল আৰু কুঁৱাৰ পানী আমি কৰ পৰা পাওঁ মাটিৰ তলত থকা পানীৰ পৰা পাওঁ
ইয়াত চোৱা পানীৰ ৰূপ কেইটা পানীৰ ৰূপ তিনিটা জুলীয়া গেছীয় আৰু গোটা প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি থৈ দিবা পানীৰ ৰূপ কেইটা তিনিটা ঠিক আছে পৰীক্ষাত আহিব পাৰে পানীৰ ৰূপ কেইটা লিখা বুলি আহিব পাৰে তোমালোকে উত্তৰ লিখিব লাগিব তিনিটা আৰু তিনিটাত তোমালোকে কি লিখিব লাগিব পাঠত চাবা ভালকে দিয়াই হৈছে জুলীয়া গেছীয় আৰু গোটা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ নতুন ভিডিঅ' হ'ব অহা ভিডিঅ'ত আমি আলোচনা কৰিম পাঠ 10 আকাশৰ কথা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি পাঠ 10 ঠিক আছে